পইণ্টা মই নথকা সময়খিনিত মাৰ লগত আকৌ তৰ্কবাজ নকৰিবা দেই, ভালধৰণে থাকিবা। মই আমাৰ ভৱিষ্যত আৰু আমাৰ সুখৰ কাৰণেহে মই কাম কৰিবলৈ যাবলৈ লৈছোঁ বাহিৰলৈ। তুমি ঘৰত আকৌ ভালকৈ থাকিবা। মই কাজিয়া নকৰোঁ আৰু আপুনি চিন্তা কৰিব নালাগে, মই ভালকৈ থাকিম। পিছে আপুনি আকৌ কেতিয়া আহিবনো? মই আহিম আৰু 2-3 মাহমানৰ পিছত ছুটি লৈ পেলাই আহিব লাগিব। তুমি আকৌ ঘৰত অকলে অকলে ভয় কৰিবা নেকি থাকিবলৈ? নাই, কিয়নো ভয় কৰিম, মা দেখোন থাকিবই। আৰু মই ভয় নকৰোঁ, আৰু মোৰ এনেও ভয় নালাগে। আৰু শুনা, বজাৰ পাতি কৰিবলৈ মাৰ লগতে যাবা। যদি মা কেতিয়াবা যাব নোৱাৰে, ভাইটি যে আমাৰ খুৰা ল'ৰাটো জিনটোৰ লগতে যাবা কেতিয়াবা, হ'বনে? তাক মই বাৰু কৈ থৈ যাম। হ'ব আপুনি ইমান চিন্তা কৰিব নালাগে, মই ভালকৈ থাকিব পাৰিম নহয়। খালি আপুনি তাত ভালকৈ থাকিব বাহিৰত। আৰু বাহিৰত এইবোৰ আজিকালি যিবোৰে কাণ্ড হয়, ভয় লাগে। আপুনি ভালকৈ থাকিব দেই। মই বাৰু ভালকৈ থাকিম। মোৰ অসমৰ বাহিৰলৈ যাবলৈ একেবাৰে ইচ্ছা নাছিলে। একমাত্ৰ আমাৰ ভৱিষ্যত আৰু আমাৰ সুখৰ কাৰণেহে যাবলৈ ওলাইছোঁ। তেনেকৈ ইয়াত দেখোন তেনেকৈ একো কামবোৰ কৰিবলৈ নাপাওঁৱেই। সেইকাৰণে ভাবিছোঁ বাহিৰতে গৈ পেলাই কিবা এটা কাম কৰি টকা দুটকমান আনিলে মানে মই ইয়াতে পিছত বিজনেছ বা কিবা এটা ষ্টাৰ্ট কৰিব পাৰিম। সেইকাৰণেহে মানে বাহিৰলৈ যাবলৈ লৈছোঁ পাই। বুজিছোঁ বাৰু, একো নাই। ভালে ভালে আপুনি কাম কৰিবগৈ আৰু ভালে ভালে থাকিব। আৰু কিবা অসুবিধা পালে ঘৰলৈ চিধা ফোন কৰিব দেই। হ'ব, তুমি মোক লৈ চিন্তা কৰিব নালাগে, মই ভালধৰণে থাকিম। বাবা, কি হ'ল? তই যোৱাই নাই যে? কেলৈ গাড়ীখন ঘূৰ্চি গ'লে মানে তই কিয় যাই বাৰু? যাওঁৱেই আৰু মা। মই পইণ্টাক কথা কেইটামান কৈ আছিলোঁ। মা, তোকো মই কেইটামান কথা কৈ থৈ যাওঁ। মই নথকা অৱস্থাত পইণ্টাক কষ্ট নিদিবি আৰু তাইক ভালদৰে ৰাখিবি। কাজিয়া পেচাল নকৰিবি আকৌ দুয়োজনীয়ে। আৰু তয়ো ভালকৈ থাকিবি, সময়মতে খোৱা লোৱাবোৰ কৰিবি মা। হ'ব দে, তই আমাৰ কথা ইমান চিন্তা কৰিব নালাগে। আমি দুজনী ভালদৰে থাকিম। তই তাত খালি ভালদৰে থাকিবি আৰু সময় পালে ঘৰলৈ আহিবি। ঠিক আছে মা, হ'ব। পইণ্টা, এতিয়া মই গৈ থাকোঁ। মা, মই এতিয়া গৈ থাকোঁ, নহ'লে গাড়ীখন আকৌ পাৰ হৈ গুচি গ'লে মানে আজিৰ দিনটো আকৌ যোৱাই নহ'ব। আহিছোঁ মা, পইণ্টা আহিছোঁ, ভালদৰে থাকিবা। কেলৈ থ'বলৈ সেই জিনটো আহিম বুলি কৈছে, নাহে নেকি? আহিলোঁ বৰমা, মই পালোহি। দাদা আহ। মৰা, তোৰ আয়ুস বহুত দীঘল, তোক একদম নাম লওঁতে পাইছেহি। যা সোনকালে থৈ আগে যা। বৈ জিন্তু বৈ। প্ৰভু, ল'ৰাটোৱে আমাৰ ঘৰৰ কথা, তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বাহিৰত কাম কৰি যাবলৈ ওলাইছে। সি যাতে ভালে গ'ল তাত থাকিব পাৰে আৰু প্ৰভু, ভালে গ'ল তাত ৰাখিবা। আৰু সি যিটো মনোভাৱ লৈ গৈছিলে সেয়া যাতে তাৰ পূৰণ হওক আৰু প্ৰভু। বোৱাৰী, তুমি মনটো দুখ নকৰিবা, আৰু মই আছোঁ নহয়, তুমি অকণো চিন্তা নকৰিবা। তুমি মোক সকলোবোৰ কথা খুলি ক'ব পাৰিবা। নাই কৰা মা, মনটোনো কিয় দুখ কৰিম। খালি এটাই চিন্তা কৰিছোঁ, মানুহজন যাতে তাত ভালে সুখলে থাকে। আৰু কাৰণ তেওঁ আমাৰ ভৱিষ্যতৰ আৰু আমাৰ সুখৰ কাৰণেই তেওঁ বাহিৰত কাম কৰি গৈছে, যাতে 2 টকা উপাৰ্জন কৰি আনিব পাৰে। তাকে আৰু ভালে থাকিলে হ'ল আৰু। তাকেহে পাই। ৰচোন দেই বোৱাৰী, মই পটককৈ পমিলা ঘৰ পাওঁগৈ। এই কালি গাখীৰৰ পইচা দিবলৈ আছিলে, মই পাহৰি থাকিলোঁ পইচা দিবলৈ। ঠিক আছে মা, যাওক। কিমান দিনৰ যে মনৰ আশা এটা পূৰণ হ'ব মোৰ এতিয়া। প্ৰভু, কিমান দিনৰ পৰা ভাবিছিলোঁ বোলো এইটো ঘৰৰ পৰা কেতিয়া যাব। ফাইনেলি আজি সেইটো দিন আহিলে। আৰু এতিয়া আৰু আমাৰ মাজত কোনো সোমাব নোৱাৰে। নবৌ, তুমি এনেকৈ সোমাই আহিলে যে ৰুমলৈ? মা আছে দেখোন। নাই, বৰমা ওলাই গৈছে প্ৰমিলা খুৰী ঘৰলৈ নে ক'লে। মই দেখি আহিছোঁ আহোঁতে সেই বৰমা ওলাই যোৱা চেক বুজি মই আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ। নহ'লে পিছত আকৌ মই কেতিয়া লগ কৰিবলৈ পাৰিম আপোনাক? প্ৰমিলা খুৰীৰ ঘৰলৈ যাম বুলি কৈ থৈ গৈছিলে। পিছে তুমি ইমান সোনকালে আহিলে যে থৈ, গাড়ী পালে নাই উঠিবলৈ? পালে ভালকৈ গাড়ীত উঠাই পঠিয়াই থৈহে আহিছোঁ। আৰু মনটো কি আজি আপোনাৰ বেয়া লাগিছে নি আকৌ? আপোনাৰ পতিদেৱ নাই যে আপোনাৰ লগত? এইটো কি যে কথাবোৰ কোৱা নহয়। তুমি যদি দেখোন জানাই পতিদেৱক দৰকাৰ নে মোক তোমাক দৰকাৰ? তুমি সকলোবোৰ জানাই, আৰু সকলোবোৰ প্লেনিঙতে তেওঁক বাহিৰলৈ কাম কৰিবলৈ পঠিয়াইছোঁ, যাতে মোক তোমাৰ পৰা কোনো আঁতৰ কৰিব নোৱাৰে, যাতে মই তোমাৰ লগত সদায় একেলগে থাকিব পাৰোঁ। সেই বুলি ভাবি মানুহজনক বাহিৰলৈ পঠিয়াইছোঁ কাম কৰিবলৈ। আৰু তুমিও কৈছা কি তেওঁলৈ মনত পৰিছে নেকি মোৰ? কিমান শান্তি পাইছোঁ মনত, মইহে গম পাইছোঁ আজি। মই জানো বৌ, মই সকলোবোৰ কথা জানো। মই তোমাক এনেই জোকাহে চাইছোঁ। মোৰ মানুহজনী মোক তুমি কিমান ভাল পোৱা কোৱাচোন? বহুত ভাল পাওঁ, বহুত। মই যদি এইজনতকৈ তোমাক আগতে লগ পালোহেঁতেন, তেতিয়াহ'লে মই নিশ্চয় তোমালৈকে বিয়া পাতিলোহেঁতেন। কিন্তু এতিয়া কি কৰিবা আৰু, ভাগ্যত মোৰ সেয়া নাছিলেই। কিন্তু ভাগ্যত নাছিলে যদিও এতিয়া আমি ভাগ্য নিজে লিখিব পাৰিম।
তুমি ঠিক কথাই কৈছা। কি জানা বৌ, যোনদিনাখন দাদাই তোমাক বিয়া পাতি আনিছে সেইদিনাখনৰ পৰাই মোৰ তোমাৰ ওপৰতে চকু হ'ল। ইমান ধুনীয়া দীপলিপ মানুহজনী মোৰ দাদাই কেনেকৈ পালে হা? তুমি দাদাৰ লগত অকণো নিমিলা। মই কৈছোঁ আকাশ পাতাল পাৰ্থক্য দুয়োটাৰে। মোৰ তেতিয়াৰ পৰাই তোমাৰ ওপৰত বহুত চকু আছিলে আৰু তেতিয়াই মই তোমাক ভাল পাই পেলাইছিলোঁ, গম পোৱা নে? সঁচাকৈও ময়ো তোমাক যেতিয়া প্ৰথম তামোলখন দিছিলোঁ, যেতিয়া তোমাক মোক চিনাকি কৰাই দিছিলে, তেতিয়াৰ পৰাই তোমাৰ ওপৰতো মোৰ বহুত চকু আছিলে। কিন্তু কি বুলিনো ভাবিবা বা কেনেকৈনো ষ্টাৰ্ট কৰিম সেই বুলি ভাবি পেলাই মনৰ আশা মনতে পুহি ৰাখিছিলোঁ। কিন্তু যেতিয়া দুইজনে দুইজনৰ কথা গম পাইছোঁ, তেতিয়াহে আমাৰ প্ৰেম আৰম্ভ হৈছে। সঁচাকৈ জিন্তু, মই তোমাক বহুত ভাল পাওঁ জিন্তু। মোক মোৰ মানুহজনক নালাগে, মোক তোমাকহে লাগে আচলতে। মই সকলোবোৰ জানো বৌ, আৰু চিন্তা নকৰিবা। তোমাক মই এনেকৈ লগ কৰি থাকিম। এতিয়াতো দাদাও নাই, এতিয়াতো আৰু ন' টেনশ্যন। বৰমাটো আৰু জানাই দেখোন ৰুমতে সোমাই থাকে অকল। মই কিবা বিচাৰি অহা চলেৰে বা তোমাক ক'ৰবালৈ বজাৰ চজাৰ কৰিবলৈ নিয়া চলেৰে মই তোমাৰ ওচৰলৈ আহি থাকিম। তুমি অকণো চিন্তা নকৰিবা। আৰু এনেকৈ আহি তোমাক একেবাৰে মই মোৰ নিজৰ কৰি পেলাই ইয়াৰ পৰা লৈ গুচি যাম। তুমি চিন্তা নকৰিবা বৌ। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। বাৰু এতিয়া তুমি যোৱাগৈ নেকি? নহ'লে আকৌ মায়ে আহি দেখিলে মানে কথাটো একেবাৰে বেয়া হৈ যাব। কাৰণ মা ওলাই গৈছে ন, মায়ে ঘৰত নাই। আৰু তোমাক যদি এনেকৈ মোৰ ৰুমত সোমাই থকা দেখে বা আমাৰ ঘৰত থকা দেখে, মায়ে আকৌ এনেই সন্দেহ কৰিব। সেইকাৰণে এতিয়া যোৱা। মই ফোন কৰিম অকণমান পিছত। এতিয়াতো আৰু একেবাৰে টেনশ্যন নাই। ৰাতি আমি ফোনত কথাই পাতিব পাৰিম। এতিয়া তুমি যোৱা, কাইলৈ আহিবা আকৌ। ঠিক আছে বাৰু, মই গৈ থাকোঁ দিয়া। আজৰি হ'লে মানে তুমি মোক ফোন এটা কৰিবা। এতিয়া মই আহিছোঁ। ঠিক আছে দিয়া, যোৱা। সঁচাকৈ মানুহৰ ভাগ্যবোৰ বৰ বেলেগ ধৰণৰ। বিচৰা বস্তুবোৰ মানুহে কেতিয়াও নাপায়। জিন্তুক মোৰ সঁচাকৈ বহুত ভাল লাগে আৰু তাক মই সঁচাকৈ বহুত ভাল পাওঁ। কিন্তু নাজানো আৰু ভগৱানে আমাক চাথ দিবনে নিদিয়ে। আজি দুদিনমানৰ পৰা গাবোৰ বৰ বেয়া লাগি থাকিবলৈ লৈছে পাই। কি জানো হৈছে? প্ৰেছাৰটোৱে বাঢ়িছে নেকি ঠিক নাই। প্ৰেছাৰ দৰৱ খাইছোঁ যদিও দেখোন প্ৰেছাৰটো কমাই নাই। কি হৈছে জানো পাই? বোৱাৰীজনীক ক'বলৈ ভয়। যেতিয়াই তেতিয়াই যিটো কথা ক'লে মানে তাই আকৌ বৰ জাঙুৰ খাই উঠে নহয়। তাই আকৌ সময় সুবিধা চাইহে কথা ক'ব পাৰি। যেতিয়া ক'লে মানে চেচেই আৰু। এতিয়া বা আকৌ কোনটো ৰূপত আছে আকৌ। মাতটোকে দি চাওঁচোন। বোৱাৰী, অ' বোৱাৰী, চাওঁ এইফালে আছোন। কি হ'ল মা, কওকচোন। বোৱাৰী, আজি দুদিনমানৰ পৰা গাটো বৰ বেয়া লাগি থাকিব লৈছে মোৰ। প্ৰেছাৰটোৱে আপ ডাউন হৈ আছে নেকি? তুমি নহ'লে আশাজনীক কৈ পেলাই প্ৰেছাৰ মেচিনটো আনি পেলাই মোক চেক কৰিবলৈ ক'বা নেকি বাৰু? আপোনাৰ যদি গা বেয়া লাগি আছে মোক নাই কোৱা যে কেলে আপুনি? পিছত আকৌ যদি কিবা এটা হয় পিতাই আকৌ মোৰ গাতে দুখ দিব দেই। নহয় বোৱাৰী, সহ্য কৰিব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু দেখিছোঁ গাটো দেখোন বেছিকৈহে বেয়া লাগিছে। ৰ'ব, মই জিন্তুকে ফোন এটা কৰি দিওঁ। জিন্তুৱে লৈ আহিব পাৰিব পটককৈ। প্ৰতিটো কথা খালি জিন্তুৰ লগত কিবা আছে নেকি ঠিক নাই এজনী। বৰমা, বৰমা, নবৌ, নবৌ, ঘৰত আছেনে? সেয়া নাম লওঁতে দেখোন জিন্তু আহি পালেহিয়ে। জিন্তু, আহা ভিতৰলৈ সোমাই আছোন। বৰমা ৰুমলৈকে আহা। কি হ'ল? বৰমা এনেকৈ পৰি আছে যে? বৰমা, কি হৈছে আপোনাৰ? কি কবি পাই, বুঢ়া যিমানে হৈছোঁ বেমাৰ এটা এটাকৈ দেখাত সেই বেছিকৈ দেখা দিব লৈছে। ইটোৰ পিছত সিটো হৈ থাকে। গাটো একেবাৰে ভাল লগা নাই পায়। তাকে বোলো সেই প্ৰেছাৰ উঠিছে নে কি হৈছেনে, তাকে বোৱাৰীক সেই আশাজনীৰ পৰা বোলো মেচিনটো আনিবলৈ গৈছিলোঁ। তেনেকুৱাতে যেনিবা তৌ আহি পালেহি। তই নহ'লে যাওঁ নেকি বাৰু মেচিনটো লৈ আহাগৈ নহ'লে আশাজনীৰ পৰা? নহয় মানে মা, অকল সেই আশাজনীৰ পৰা প্ৰেছাৰ মেচিনটো আনিলে নহ'ব। ঘৰখনত একো এটা নাই, চাউল দালি কেইটাপাতে বজাৰ কৰিবলৈ আছিলে। তাকে জিন্তু আহিছে যেতিয়া একেপাকতে গৈ পেলাই বজাৰটো কৰি আহোঁগৈ নেকি বাৰু? হয় নেকি? নাই যদি যা তেতিয়াহ'লে বজাৰকেইটাকে কৰি আহগে। খালি সোনকালে আহিবি আৰু আহোঁতে খালি প্ৰেছাৰ মেচিনটো লৈ আহিবি, পাহৰি নাথাকিবি আকৌ। ঠিক আছে বাৰু মা। ব'লা জিন্তু, তুমি আহিলা ভালেই হ'ল। মই তোমালৈ ফোন কৰিম বুলি লৈছিলোঁ। একেবাৰে বজাৰকেইটা কৰি পেলাই আশাগৰাকীৰ পৰা মাৰ কাৰণে প্ৰেছাৰ মেচিনটো লৈ আহিব লাগিব। ব'লা। ঠিক আছে বৌ, আহক। ইহঁতৰ দুয়োটাৰ ওলাই যোৱা কোবটোও বেছি হৈছে। বেছিদিন নাই আৰু গাঁৱৰ মানুহে বুবু বাবা কৰিবলৈ ল'বই। কি হৈছে একো ক'ব পৰা নাই মই। আজিকালি ইমান ঘনে আহে। আগতে দেখোন ইমানকৈ আমাৰ ঘৰলৈ নাহে। আহে বহুত কমকৈ আহে। আৰু বাবা কামলৈ যোৱাৰ পৰা ই বেছিকৈ আমাৰ ঘৰলৈ আহিব ল'লে। বাবাই কি তাকনো কৈ থৈ গ'ল যে অকল বজাৰ সমাৰকেইটা কৰিব হ'লেহে যিটো লগ ধৰিব কৈছিলে। এতিয়াতো এনি টাইম জিন্তুৱে আৰু নাজানো ভগৱান, একো যাতে আৰু অন্য কাম নহ'লে হ'ল আৰু প্ৰভু, বেয়া কাম একো যাতে নহ'লে হ'ল আৰু। ইহঁতৰ চাল চৰণবোৰ মই অকণো ভাল পোৱা নাই। নাজানো আৰু কি হ'বলৈ গৈ আছে। মানুহে চাগে বুবু বাবা কৰিবলৈ আৰম্ভ কৰিবই। আৰু কেলেনো নকৰিব বাৰু, এজনী বৌয়েকৰ লগত দেৰক জানো ইমান একেবাৰে লাগি থাকে। কোনো নাথাকে আজিকালি, নিজৰ কেইটাও নাথাকে। ইটোতো একেবাৰে মোৰ নিজৰ পেটৰ পোৱালিও নহয়।
মোৰ ভাইটোৰ ল'ৰাহে সি একেবাৰে বয়কৰ পিছে নেৰা হ'ল সেই যিটো আৰু চবৰে চকুত লাগিবই দেচোন ক'লে এতিয়া বেয়া পালেনো কিটো হ'ব প্ৰভু একো যাতে আৰু মানে আচৰিত কিবা এটা ঘটনা নঘটোৱা বাৰু দেই প্ৰভু ঐ প্ৰমিলা প্ৰমিলা ঐ প্ৰমিলা শুয়ে উঠা নাই নেকি ঐ অঁ খুৰীদেউ গাখীৰ নিবলৈ পালেহি পায় গাখীৰ মই খীৰোৱাই নাই নহয় ইমান দেৰি তই গাখীৰ খোৱা নাই নে তই কি কৰি আছিলি হে উঠনি পা এতিয়া চাগে শুই উঠিছহে শুই উঠা অকণমান দেৰি হ'লো আজি অকণমান বহকীয়া হৈছোন বাৰু মই সেই গাখীৰকণ খীৰাই দিওঁ বাৰু পটককৈ ৰ'ব নহ'লে যাওঁগৈ দে ইমান দেৰি কিমান ৰখি থাকিম তহঁতৰ ঘৰত ঘৰতে এইখন দুখন কাম হ'ব আৰু গাটো মোৰ বৰ এটা ভাল নহয় পাই সেইদিনাখন সেই খবৰটো পাইছিলোঁ মই বোলে সেই মূৰ ঘূৰাইছিলে নেকি ভাল পালে নাই আপুনি ভাল মানে সেই কয় কি কয় প্ৰেছাৰটো অকণমান কমি গৈছিলে মোৰ সেইকাৰণে ইমান মূৰটো ঘূৰাইছিলে ভাল মানে ভালকৈ ভাল পোৱাই নাই তেওঁ দৰৱ খাইছোঁ আৰু নাজানো আৰু কিমান দিন চলিম আৰু পিছে হেৰি নহয় এইবোৰ কথা আপুনি ল'ৰাটোক ক'ব আকৌ ল'ৰাটো বাহিৰত থাকে সেইটো একো গম নাপায় নহয় সি এইবোৰ কথা গম পালে কিজানি ঘৰলৈ আহি পেলাই ডক্টৰক দেখাই বা আকৌ ল'ৰাটোক এবাৰ ফোন এটা কৰিব কৈ পেলাই ক'ব এইবোৰ এনেকুৱা তেনেকুৱা বুলি হৈছে গা মূৰবোৰ অকণো ভাল নহয় ডক্টৰক দেখাব লাগে বুলি ক'বচোন সি ডক্টৰৰ ঘৰত লৈ যাব নহয় তাকো ক'বলৈ সেই টেনশ্যন দিবলৈ বৰ বেয়া লাগে কিবা কামত ব্যস্ত হৈ থাকে সি আকৌ ক'বলৈ তেনেকৈ ভালেই নালাগে মোৰ সেইটো এটা কথা আকৌ পিছে এটা কথা নহয় খুৰীদেউ জিনটো আপোনালোকৰ ঘৰতে থাকে নেকি এনি টাইম আজিকালি মানে সেই ই নাথাকে যে সেইকাৰণে সেই বজাৰ সমাৰ কৰিবলৈ সেই তাকেই কওঁ আৰু ইটো সিটো সহায় কৰি দিবলৈ সি থাকেই আজিকালি আমাৰ ঘৰত তাকে দেখিছোঁ একদিন বোৱাৰীৰ লগত খুব বাইকত ঘূৰি ফুৰিছে চাব আকৌ দেই খুৰীদেউ নিজৰ বুলিহে কৈছোঁ আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি আকৌ কথাটো অকণ মন কৰিব আপুনিও বৰ এটা ভাল লগা নাই দেখিবলৈ সিহঁতক আৰু গাঁৱৰ মানুহে নোকোৱাকৈও থকা নাই সকলোৱে আলোচনা কৰিছে সিহঁতৰ কথা তেওঁ আপুনি অকণমান চকু কাণ দিব নেদেখা নিচিনাকৈ নাথাকিব অকণমান আপুনি ঠিক কৰিব সিহঁতক তহঁতিও যে কি কথাবোৰ কোৱা পাই মোৰ সেইটো ভাইটি ল'ৰা নিজৰ ভাইটি ল'ৰা সেইটো আৰু বোৱাৰীৰ মাজত কি থাকিব পাৰে বাৰু মানুহবোৰো যে মানে চকুবোৰ আৰু দেই এইবোৰ কথা বাদ দে থ মোক সেই গাখীৰকণ সোনকালে খীৰাই দিয়ে মই ঘৰৰ পৰাই আহোঁগৈ গাখীৰকণ খীৰাই হ'লে বোৱাৰীজনীলৈ ফোন এটা মাৰি দিবি মই লৈ যামহি ঠিক আছে বাৰু হ'ব খালি কোৱাৰ কাৰণে বেয়া নাপাব দেই মই আকৌ লোকৰ মুখত শুনিহে কৈছোঁ বাৰু হ'ব দে খুৰীদেৱে গমেই পোৱা নাই নে গম পায়ো নজনা ভাও জুৰিছে নাজানো আৰু সিহঁতৰ কথা সকলোৱে আলোচনা কৰিছে নিশ্চয় কিবা এটা আছে সিহঁতৰ মাজত জিন্তু তুমি কিন্তু বৰ বেয়া টাইমত আহিলা দেই কিয় কি হ'লনো এইটো টাইম আকৌ কিয় কাৰণে বেয়া নহয় ৰাতিপুৱা হৈছেহে আৰু কেইটানো বাঢ়িছে তোমাক যদি এনেকৈ ইয়াত মায়ে দেখে মায়ে মোক আকৌ কি ক'ব ঠিকান নাই তুমি মা নাহোঁতেই যোৱা আৰে বৰমা এতিয়া এনেও আহে প্ৰমিলা পেহী ঘৰলৈ গৈছে গাখীৰ আনিবলৈ আৰু সেইজনে যিখনে কথা পাতে এতিয়া এনেও উঠি নাহে মই জানো নহয় সেইটো চেক বুজি আহিছোঁ মই ইয়ালৈ অথনিৰ পৰা জিৰৰ কিনাৰতে ৰৈ চাই আছোঁ বৰমা বোলো কেতিয়া ওলাই যায় ওলাই যোৱাৰ লগে লগে আহিছোঁ এইকেইদিন ইমান দিন হ'ল ভালকৈ লগ কৰিবলৈ পোৱা নাই ভালকৈ কথা এটা পাতিবলৈ পোৱা নাই বৰমাৰ বেমাৰতে তুমি লাগি আছা মোক তুমি সময় দিব পৰা নাই সেইকাৰণে আজি মই ৰৈ থাকিব নোৱাৰিলোঁ তোমাক এবাৰ চাবলৈ আহিলোঁ সঁচাকৈ এইকেইদিন একেবাৰে ব্যস্ততাৰ মাজেৰে পাৰ হৈ গৈছে তোমাক মই তেনেকৈ টাইম দিবই পৰা নাই তুমি মোক আকৌ বেয়া পাই নাথাকিবা বেয়া তোমাকনো মই বেয়া কেলৈ পাম কোৱাচোন তোমাক মই বেয়া পাব পাৰোঁ জানো তোমাক মই কিমান ভাল পাওঁ তুমি কি বুজিবা সেইকাৰণেহে মই ৰাতিপুৱাই তোমাক এবাৰ দেখা কৰিবলৈ আহিলোঁ হয় নেকি পিছে তুমি এতিয়া যোৱাগৈ মা নাহোঁতে যোৱা আকৌ মা আহি পেলাই দেখিলে মানে সৰ্বনাশ হ'ব যাম ৰ'বাচোন বৰমা এতিয়া এনেও নাহে মই কোৱা নাই জানো কিমান দিন হ'ল ভালকৈ অকণো মৰম কৰিবলৈকে পোৱা নাই তোমাক সঁচাকৈ মই তোমাক কিমান দিন হ'ল ভালকৈ মৰমে কৰিবলৈ পোৱা নাই মইহে জানো মোৰ কেনেকুৱা লাগি থাকে আৰু যিখিনি সুবিধা হয় দে তোমাক এখন ঘৰলৈ মাতোৱেই মই এনেইতো মাতিব নোৱাৰোঁ ন আৰু বেছিকৈ আহি থাকিলেও মানুহৰ চকুতে লাগিব বোৱাৰী চেছ মা আহিলে চেছ বৰমা ইমান সোনকালে আহে যে এতিয়া মই ক'ত যাওঁ কি কৰোঁ এতিয়া মই তোমাক সেইকাৰণে তোমাক কৈ আছিলোঁ যোৱাগে বুলি চেছ আৰু মায়ে দেখিলে আজি আৰু বোৱাৰী জিন্তু তই আকৌ বোৱাৰী মই কি কৰি আছা নহয় বৰমা মই আপোনাকে বিচাৰি আহিছিলোঁ আপুনি নাই বুলি কোৱাৰ কাৰণে বৰ ৰুমলৈকে গুচি আহিলোঁ বোলো ঘৰত ঢেৰ কঁঠাল লাগিছে কঁঠাল লাগে নেকি বুলি সুধিবলৈহে আহিছিলোঁ আপুনি নাই বুলি মই এতিয়াহে গম পাইছিলোঁ তাকে সেই যাব লওঁতে আপুনি আহি পাইছেহি হয় নেকি ইমান ৰাতিপুৱা একেবাৰে কঁঠাল লাগিব নেকি সুধিবলৈ আহিলি যে
আৰু মই নাথাকিলে তেনেকৈ বৌ ৰুমলৈ সোমাই নাহিবি আকৌ মানুহবোৰে বেয়া ক'ব নহয় আৰু বোৱাৰী তুমি ক'বা আকৌ এনেকৈ মানুহ নাথাকিলে মানে তোমাৰ ৰুমলৈ সোমাই হৈ নিদিবা ইয়াক অঁ মানে মা মই তেনেকৈ ইয়াক নাভাবোঁ যে নিজৰ ভাইটি বুলি ভাবোঁ সেইকাৰণেহে পটককৈ সোমাই আহে আৰু কিনো মানা কৰিম আৰু বৰমা মই আপোনালোকক নিজৰ ঘৰৰ মানুহ বুলি ভাবোঁ আৰু হয় বাৰু বৌ ৰুমলৈ মই পটককৈ আহিব নালাগে কিন্তু বৌক মই নিজৰ বা বুলি ভাবোঁ সেইকাৰণেহে বৌ ৰুমলৈ পিটিককৈ সোমাই আহোঁ হ'ব বাৰু দিয়ক আজিৰ পৰা সোমাই নাহোঁ আপুনি মোক বেয়া নাপাব বেয়া পোৱা কথা নহয় মানুহে দেখিলে বেয়া ক'ব নহয় সেইকাৰণে কৈছোঁ হয় বাৰু ঠিক আছে মই গৈ থাকোঁ বাৰু দিয়ক বোৱাৰী মই কিন্তু এইবোৰ অকণো ভাল পোৱা নাই মই কেইবাদিনৰ পৰা চাই আছোঁ তোমাৰ আৰু ইয়াৰ লগবোৰ অকণমান বেছিকৈ হৈছে আৰু এতিয়া এনেকৈ ৰুমত আহি পেলাই সোমাই আছেহি এইবোৰ বেলেগ মানুহ দেখিলে কি ভাবিব হা তোমালোকে লাগিলে ৰুমত যিয়ে কৰা বহি পেলাই চাহ খোৱা শুই থাকা নাচি থাকা কিবা কৰি থাকা সেইবোৰ বাহিৰা মানুহ নাজানে নহয় কি কৰি আছা মানুহে সদায় বেয়াটো উলিয়াব এনেকৈ কৰি সি তোমাৰ ৰুমলৈ কেলৈ সোমাবলৈ আহিব লাগে হা তুমি তাক মানা কৰিবা আকৌ হ'ব মা আপুনি মোক ইমান শিক্ষা দিব নালাগে মই কি কৰিব লাগে কি কৰিব নালাগে সকলোবোৰ জানো আৰু আমি একো বেয়া কাম কৰি থকা নাই আপুনিতো আমাক আহি দেখিছেহিয়ে বেলেগে যিয়ে ভাবক যি নাভাবক কি আহে যায় আমাৰ আপুনি খালি আমাক ভুল নুবুজিলে হ'ল আৰু আপুনি ঠিক থাকিলে মানে বেলেগেও কথা ক'বলৈ সুবিধা নাপায় চাবি আৰু যাতে মিছাতে একো বদনাম নোলায় হ'ব মা এতিয়া আপোনালোকৰ ৰাতিপুৱা তৰ্ক কৰিবলৈ মন যোৱা নাই মোৰ বেলেগ কাম আছে মই কামত ধৰোঁগৈ কি কৰি ফুৰিছ সকলোবোৰ গম পাইছোঁ মই তোৰ কথা বাহিৰতো গোটেইখন ওলাইছে আজি এতিয়া ৰুমত সোমাই আছে চালা ই মস্ত হাৰামি আছে মই নথকা অৱস্থাত ইয়ালৈ আহিছে এইবোৰ কথা মোৰ যদি ল'ৰাটোৱে গম পায় নহয় জান খাই পেলাব সি কৈ মৰিছেগৈ সি কষ্ট কৰি ঘৈণীয়েকক দুটকা এটকা পইচা দিবলৈ বা সংসাৰখন ভালকৈ চলাবলৈ এইজনে ইয়াত এইফালে নিলিমাই কৰি আছে ইহঁতক ভালকৈ হেকা দিব লাগিব